হেল্ল' এভৰিৱান, গুড মৰ্ণিং। সকলোকে মোৰ মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। এতিয়া ৰাতিপুৱা 5:30 বাজে। চাওক আপোনালোকক মই বাহিৰৰ দৃশ্যটো দেখাই আছোঁ। নামাজ পঢ়ি ৰুম চুম ঝাৰু দি মোৰ ফাৰ্ষ্ট যিটো কাম হ'ল মোৰ গাছবোৰত পানী দিয়া। এইখিনি মই ডেইলি দিওঁ, যিহে গৰম পৰিছে, অৱস্থা নোহোৱা হৈছে গাছবোৰৰ। পানী চানী দি এইবাৰ মই চাহ বনাম, পাকঘৰত আহি যাম। ইফালে মই চাহ বহাই দিছোঁ, ৰঙা চাহ বনাম। চাহপাত চেনি আৰু আদা দি এইটো চাহ উতলাইব দিছোঁ। আৰু ইফালে মই এটা বাটিত 2 চামুচমান ময়দা লৈ ল'ম। তাতে অকণমান নিমখ আৰু অলপমান চেনি দি গৰম পানী দি ঘোল এটা বনাই ল'ম, মানে সৰু সৰুকৈ পিঠা চাইজৰ বনাই ল'ম। তাৱা এখন গেছত বহাই দিছোঁ আৰু ইফালে 1 চামুচ মই ঘি লৈ লৈছোঁ আৰু সেইখিনি তাৱাত দি দিম। ঘিখিনি ভালকৈ গৰম হ'লে সেই মিশ্ৰণখিনি পিঠা টাইপত সৰু সৰুকৈ তেলত দি দিম। এনেকৈ গোটেইকেইটা দি ল'ম। চাওক আমাৰ ৰঙা চাহ আৰু পিঠা ৰেডি। আশা কৰোঁ আজিৰ মিনি ব্লগটো চাই ভাল পালে। বাই।